নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ হৈছে। এডিআৰ 3.0 2026 টাস্ক ফোৰ্স গঠন কৰা হৈ গ'ল। 2 লাখ চাকৰি আহিব এডিআৰ 3.0 লগতে। অকল এডিআৰ বুলি ভেকেন্সি নাহে, এডিআৰ লগতে প্ৰায় 2 লাখ চাকৰি আপোনালোকৰ মুকলি কৰি দিব। আপোনালোকৰ তাৰ কাৰণে প্ৰথম যেটো কেবিনেট মিটিং হয় তাতে আপোনালোকৰ টাস্ক ফোৰ্স গঠন কৰি দিছে। সো কেতিয়াৰ পৰা এপ্লাই হ'ব তাৰ ওপৰতো গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সো ভিডিওটো আপোনালোকে শেষলৈকে চাব। এপ্লাই ডেট আপোনালোকৰ কাৰণে আহিয়ে গৈছে। সো মই সকলোখিনি কথা জনাই আছো। আপোনালোকে কালি নিশ্চয় গম পায় আপোনালোকৰ সিএম ছাৰ যেটো প্ৰথম কেবিনেট আছিল তাৰ ওপৰত ডাঙৰ গুৰুত্বপূৰ্ণ ঘোষণা হৈ গ'ল। বা আপোনালোকৰ 5 বছৰ 2 লাখ চাকৰি দিয়া হ'ব। তাৰ ওপৰত আপোনালোকৰ এডিআৰ এবাৰ বহুখিনি ভেকেন্সি আহিব। প্ৰায় আপোনালোকৰ 25-30 ভেকেন্সি আপোনালোকে এডিআৰ 3.0 দেখিবলৈ পাব। মুখ্য সচিব নেতৃত্বত টাস্ক ফোৰ্স গঠন কৰা হৈ গৈছে। সো 3 মাহৰ পিছত আপোনালোকৰ টাস্ক ফোৰ্সৰ দিব প্ৰতিবেদন, মানে 3 মাহৰ ভিতৰত আপোনালোকে এপ্লাই হৈ যাব। মানে 2-3 মাহত আপোনালোকৰ কাৰণে এডিআৰ 3.0 আপোনালোকে এপ্লাই সমূহ হোৱা দেখিবলৈ পাব। সো তাৰ ক্ষেত্ৰত আপোনালোকে নটিফিকেশন অহালৈ অপেক্ষা কৰি থকাতকৈ আপোনালোকে এতিয়াৰ পৰা ভালদৰে পঢ়িলেই আপোনালোকে সিলেকশন লাভ কৰিব পাৰিব। কিয়নো নটিফিকেশন আহিলেতো সকলোৱে পঢ়িব, কিন্তু নটিফিকেশন অহাৰ আগৰ পৰা যিসকলে পঢ়ে তেওঁলোকে সিলেকশন লাভ কৰিব পাৰিব। তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কোৰ্স প্ৰস্তুত কৰা হৈছে। সো এই কোৰ্সটো আপোনালোকে বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে। কিয়নো এই কোৰ্সটো যে আপোনালোকে বাই কৰিলে পঢ়ে, বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স নকৰিলে হ'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব এডিআৰ 3.0 ক্ষেত্ৰত। আৰু লগতে এই কোৰ্সটো অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত পঢ়িব পাৰিব। ফৰ এক্সাম্পল এডিআৰ 3.0 গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ এবিইউবি এসআই ফৰেষ্ট ডিএছএছ ডিএমই তাৰ সকলো ক্ষেত্ৰত পাৰিব। আৰু লগতে এই কোৰ্সটো আপোনালোকক সুবিধা হৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হৈছে। পাৰিলে আপোনালোকে আজিয়ে বাই কৰি লওক, অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। সো কেনেকৈ বাই কৰিবৰ কাৰণে যেটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278। তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব। এডিআৰ 3.0 বেষ্ট কোৰ্স 2026 এণ্ড 2027। এই দেখিব পাইছে এডিআৰ 3.0 ক্ষেত্ৰত বেষ্ট কোৰ্স হয় 2026-27 বৰ্ষৰ ক্ষেত্ৰত। সো বিশেষকৈ আপোনালোকে লাভ কৰিব পাৰিব 10,000 প্লাস কুৱেশ্যন উইথ এনসাৰ, 10,000 প্লাস প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইসিস, যিমানখিনি সাবজেক্ট এই সাবজেক্ট যি টপিক আছে সকলোখিনি টপিকৰ A to Z এনালাইসিস লাভ কৰিব পাৰিব। তাৰপিছত এইটো কি সাবজেক্ট পাব, সোশ্যাল ষ্টাডি পাব, জেনাৰেল নলেজ পাব, মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিশ গ্ৰামাৰ পাব। সকলোখিনি সাবজেক্ট আছে। লগতে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰো আছে। লগতে প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰো আছে উইথ এনসাৰ শিটৰ সৈতে। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে আছে। লগতে ডাউট ক্লিয়াৰিং যেটো সাপোৰ্ট হয় সেইটো আপোনালোকে লাভ কৰিব পাৰিব। আৰু লগতে 2026-27 বৰ্ষৰ যেটো নতুন সিলেবাস আৰু নতুন এক্সাম পেটাৰ্ণ তাৰ ওপৰত ডিপেন্ড কৰি বনোৱা হৈছে। সো একেবাৰে লেটেষ্ট কোৰ্স আছে। সোনকালে গৈ বাই কৰি লওক যদি আপোনালোকে সিলেকশন লাগে। আৰু এই কোৰ্সটো আপোনালোকে বাই কৰি লোৱাৰ পিছত বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স বাই কৰা কোনো কথাই নাই। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব। আৰু যদি আপোনালোকে নটিফিকেশন অহালৈ অপেক্ষা কৰিছে তেন্তে আপোনালোকে বহুত ভুল কৰিছে। কাৰণ নটিফিকেশন অহাৰ পিছত আপোনালোকে পঢ়ি কেতিয়াও সিলেকশন লাভ কৰিব নোৱাৰে। কিয়নো নটিফিকেশন অহাৰ পিছতো সকলোৱে পঢ়ি, কিন্তু এতিয়াৰ পৰা পঢ়াসকলে সিলেকশন লাভ কৰিব পাৰিব। ইয়াত আপোনালোকে তেনেকৈ দেখিছে 2 লাখ চাকৰি দিয়াৰ বাবে মুখ্য সচিবৰ টাস্ক ফোৰ্স গঠন কৰা হৈছে এডিআৰ 3.0, বিশেষকৈ এডিআৰ 3.0 কাৰণে। মই আপোনালোকক আগৰ পৰাই কৈছো যে যেটো প্ৰথম কেবিনেট হ'ব সেই প্ৰথম কেবিনেটে এডিআৰ 3.0 পৰা ডাঙৰ আপডেট আহি যাব বুলি। সো তাৰ ক্ষেত্ৰত আপোনালোকে এডিআৰ 3.0 কাৰণে টাস্ক ফোৰ্স গঠন কৰি দিয়া হৈছে। আগন্তুক 2 মাহ 3 মাহৰ ভিতৰত, মানে ধৰি লওক আপোনালোকৰ এতিয়া মে মাহ চলি আছে, মে মাহৰ 13 তাৰিখ 14 তাৰিখ হৈছে। সো আগন্তুক জুন জুলাই মাহত আপোনালোকে ধুনীয়াকৈ দেখিছে জুন জুলাইৰ ভিতৰত আপোনালোকে প্ৰতিবেদন আহি যাব। প্ৰতিবেদন অহাৰ পিছত জুলাই মাহৰ শেষৰ ফালে আপোনালোকে এডিআৰ 3.0 লগতে অসমৰ প্ৰায়খিনি আপোনালোকে এডভাৰটাইজমেন্ট প্ৰকাশ কৰা দেখিবলৈ পাব। বিশেষকৈ এডিআৰ 3.0 আহিব, গোটেইখিনি মিলাই পেলাই এডিআৰ 3.0 ভেকেন্সিসমূহ আপোনালোকে অহা দেখিবলৈ পাব। সো তাত আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে 2 লাখ চাকৰি দিয়াৰ বাবে বিশেষ টাস্ক ফোৰ্স গঠন কৰা হৈছে। আৰু মুখ্য সচিবৰ নেতৃত্বত গঠন কৰা হৈছে টাস্ক ফোৰ্স। ভিতৰত টাস্ক ফোৰ্সে দিব প্ৰতিবেদন। বছৰত যেটো 5 বছৰ 2 লাখ নিবনুৱা চাকৰি আপোনালোকে লাভ কৰিব পাৰিব। সো হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰি দিছে মুখ্যমন্ত্ৰী। সো আপোনালোকক মই আগতে যেনেদৰে ঘোষণা কৰিছিলো যে আপোনালোকৰ এডিআৰ 3.0 নিৰ্বাচনৰ পিছতে প্ৰথম যেটো কেবিনেট থাকে প্ৰথম কেবিনেটে এডিআৰ 3.0 পৰা ডাঙৰ আপডেট আহিব বুলি। সো ডাঙৰ আপডেট আপোনালোকৰ কাৰণে আহি গৈছে। সো সময় এতিয়াও অপব্যয় নকৰিব। এতিয়াও আপোনালোকক 2 মাহ সময় আকৌ বঢ়াই দিয়া হৈছে। 2 মাহৰ ভিতৰত মানে এডিআৰ 3.0 নটিফিকেশন অহা আপোনালোকে দেখিবলৈ পাব। সো আপোনালোকক আকৌ 2 মাহ সময় বঢ়াই দিছে চৰকাৰৰ ফালৰ পৰা। সো এই 2 মাহতে আপোনালোকে যি এডিআৰ সিলেবাছৰ বা এডিআৰ ওপৰত যিখিনি হয় সেইখিনি ভালদৰে পঢ়ক। লগতে বাকিখিনি এক্সামৰ ক্ষেত্ৰতো প্ৰিপাৰেচন কৰক। ফৰ এক্সাম্পল টেটৰ ভেকেন্সি বহুখিনি মুকলি কৰিব। তাৰপিছত মুকলি কৰিব আপোনালোকৰ আসাম পুলিচৰ ভেকেন্সি আকৌ
মুকলি কৰিব আৰু মেডিকেল বিভাগৰ ভেকেঞ্চিও মুকলি কৰিব আৰু বিশেষকৈ ADR 3.0 ভেকেঞ্চিসমূহ দেখিবলৈ পাব চ' তাৰ ক্ষেত্ৰত আপোনালোকে সময় অপব্যয় নকৰক আৰু এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰক কাৰণ নটিফিকেশ্যন অহালৈ যদি আপোনালোকে অপেক্ষা কৰি থাকে নটিফিকেশ্যন 2 মাহৰ ভিতৰত আপোনালোকে দেখিবলৈ পাব যিহেতু কেবিনেটত আপোনালোকৰ সিদ্ধান্ত হৈ গ'ল যিটো কাম কেবিনেটৰ সিদ্ধান্ত হৈ যায় সেইটো কাম আপোনালোকে হোৱা দেখিবলৈ আপোনালোকে নিশ্চয় পায় চ' এদিনতত কেবিনেটৰ ঘোষণা হৈ গ'ল তাৰ ভিতৰত আপোনালোকে এতিয়া ADR 3.0 নটিফিকেশ্যনসমূহ দেখিবলৈ পাব তাৰ ক্ষেত্ৰত আপোনালোকে এতিয়া ভালদৰে পঢ়া শুনা কৰক এতিয়াৰ পৰাই তেতিয়াহে আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু তাৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় গম পায় যিসকলে বহুত 2-3 বছৰ আগৰ পৰা পঢ়িছে তেওঁলোকৰ লগত আপোনালোকে টক্কৰ দিয়া প্ৰথম যিটো কাম আছে এতিয়াৰ পৰাই ভালদৰে পঢ়িব লাগিব সময় শেষ নকৰিব সময় আপোনালোকৰ আজি আহিছে কাইলৈ যাব কিন্তু আপোনালোকৰ ADR 3.0 ক্ষেত্ৰত সিলেকশ্যনসমূহ লাভ কৰাৰ ক্ষেত্ৰত এতিয়াৰ পৰাই ভালদৰে যিসকলে পঢ়িব তেওঁলোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব তাৰ ক্ষেত্ৰত আমাৰ যিটো টিমৰ পৰা কোৰ্চ প্ৰস্তুত কৰা হৈছে সেইটো বাই কৰিলে পঢ়িব পাৰে কিন্তু সেইটো বাই কৰিলে পঢ়িলে বেলেগ কোনো বুকছ বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব এইখিনি যদি আপোনালোকে ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু আপোনালোকৰ সুবিধাকৰ বাবে আপোনালোকৰ 50% অফাৰ দি থকা আছে লিমিটেড টাইমৰ অফাৰটো যেটো হয় পাৰিলে আপোনালোকে আজিয়ে বাই কৰি লওক যাতে আপোনালোকৰ অফাৰটো শেষ নহওক আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় গম পায় ইয়াৰ লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত এই কোৰ্চটোৰ দ্বাৰা পঢ়ি আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আজি ভিডিঅ'টো যদি লাইক কৰি লৈছে তো সাবস্ক্ৰাইব